নমস্কাৰ ND24 চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ। আমাৰ বিশেষ অনুষ্ঠান দস্তাবেজৰ মাজলৈ মই ঋষিৰাজ বৰুৱাই আপোনালোকক স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, মোৰ হাতত আছে এখন চৰকাৰী নথি আৰু নথিখন হৈছে এখন দলিল। আপুনি বা মই জীৱনত বহুবাৰ বহু ঠাইত এই দলিলখন ব্যৱহাৰ কৰিছোঁ, কিন্তু আচৰিত ধৰণে এই দলিলখনক লৈ এতিয়া ৰাজ্যত গঢ়ি উঠিছে এখন বৃহৎ ক'লা বজাৰ। আৰু আজিৰ দস্তাবেজৰ আমাৰ মূল বিষয়বস্তু হৈছে দলিলৰ ক'লা বজাৰ। প্ৰিয় দৰ্শক, অনুষ্ঠানৰ পাতনিতেই আজিৰ দস্তাবেজৰ মূল বিষয়বস্তু সন্দৰ্ভত আপোনালোকক কিছু আভাস দিবলৈ এই মুহূৰ্তত প্ৰথমেই আপোনালোকলৈ আগবঢ়াই লৈছোঁ আমাৰ এক বিশেষ প্ৰতিবেদন। ন্যায়ৰ মন্দিৰৰ চৌহদত এখন ক'লা বজাৰ। বছৰ বছৰ ধৰি চলিছে এইখন ক'লা বজাৰ। বিভিন্ন আইনী কামত ব্যৱহাৰ হয় এইখন দলিল পত্ৰ। কিন্তু আপুনি যদি 10 টকীয়া 20 টকীয়া অথবা 50 টকীয়া দলিল বিচাৰি কাছাৰীলৈ যায়, তেন্তে উত্তৰ এটাই, দলিল কাগজ নাই। কিন্তু যদিহে আপুনি অধিক ধন দিবলৈ মান্তি হয়, তেন্তে আপুনি ক্ৰয় কৰিব পাৰিব দলিল পত্ৰ। 20 টকীয়া দলিলত 30ৰ পৰা 40 টকা, 50 টকীয়া দলিলত 70ৰ পৰা 80 টকা। এইদৰে বছৰ বছৰ ধৰি ন্যায়ালয়ৰ চৌহদতে এখন ক'লা বজাৰ চলাই আহিছে এটা দুষ্ট চক্ৰই। অধিবক্তাৰ পৰা সৰ্বসাধাৰণলৈ সকলোৰে এটাই প্ৰশ্ন, কোনে চলাইছে দলিলৰ এই ক'লা বেহা? সকলোৰে চকুৰ আগত চলি থকা এই ব্যৱসায় কিয় নেদেখে আৰক্ষীয়ে? মানুহে ন্যায় বিচাৰি ন্যায়ৰ মন্দিৰলৈ যায়, আৰু ন্যায়ৰ মন্দিৰলৈ যোৱাৰ পূৰ্বে যেতিয়া তেওঁ এখন দলিল ক্ৰয় কৰিবলৈ যায়, যেতিয়া এখন দলিলত তেওঁ 20 টকাৰ ঠাইত 80 টকা দিবলগীয়া হয়, তেতিয়াই তেওঁ প্ৰথমেই সেই অন্যায়ৰ গোন্ধটো পায়। আৰু এনে অন্যায়ৰ গোন্ধ পোৱা বা এই যিটো বৃহৎ সমস্যা বা এই যিটো বজাৰ, এখন বজাৰ, সেই বজাৰত দৰদাম কৰিবলগীয়া হোৱা ব্যক্তিৰ তালিকাত কিন্তু সাধাৰণ লোকৰ পৰা অধিবক্তালৈকে সকলো আছে। কৰিছোঁ, বহুত চাফাৰ কৰিছোঁ। আমাৰ প্ৰথম কথা হৈছে আপোনাৰ 20 টকা 10 টকাৰ দলিল আমি বিচাৰিলেও নাপাওঁ। এইটো জাষ্ট বিকজ অফ হয়তো তেওঁলোকে বেছি প্ৰাইচত বিক্ৰী কৰিব পাৰে। তেওঁলোকে কোৱা মতে শ্বৰ্টেজ হৈ যায়, ঠিক আছে, কিন্তু যেতিয়া ধৰক আমি অলপমান বেছি এমাউণ্ট দিম বুলি কওঁ, তেতিয়া অট'মেটিকেলি ক'ৰ পৰা ওলাই যাম আমি নাজানো, কিন্তু শ্বৰ্টেজ হয় বুলি কয়, দলিল নাই বুলি কয়, দলিল পাবলৈ টান বুলি কয়। কিন্তু দলিলটোক ধৰক অলপমান পইচা বেছি দিম বুলি ক'লে, যেনেকৈ ধৰক 20 টকীয়া দলিলটো 60 টকা লয় আৰু 50 টকীয়া দলিলটো 80 টকা বা 70 টকা তেনেকুৱা কিবা এটা লয়। আৰু প্ৰত্যেকটো দলিলৰ মানে ডাবলতকৈ বেছি দাম আৰু সৰুটো ষ্টাম্পটো মানে ক্ৰাইচিছে হয়, সেইটোৱে। আৰু কিহৰ কাৰণে ইমান দিন ধৰি এখন দলিল লিখাই আছে 50 টকা, তাৰপিছত 70 টকা ল'বলগীয়া কিহৰ কাৰণে বুলি ভাবে? এইটো মইতো ধৰক এতিয়া ক'ব নোৱাৰিম, এতিয়া শ্বৰ্টেজ হৈছে বুলি কয়, কিন্তু শ্বৰ্টেজৰ নামত যদি দলিল ধৰক ক'ৰবাত থাকেও ওলাই আহি পেলাইও যদি দামটো বেছি হৈ যায়, এতিয়া কিহত মানে ধৰক এইটো হয়। মই তথাপিও ধৰক আৰক্ষী প্ৰশাসনক মই অনুৰোধ জনাইছোঁ যাতে এই বস্তুটোত মানে অলপ তদন্ত হওক। এইটো বছৰ বছৰ ধৰি হৈ আছে। বছৰ নহয়, এইটো ষ্টাৰ্টিঙৰ পৰাই হৈছে। কেতিয়াবা আগতে কম আছিলে, কিন্তু এতিয়া ইনিচিয়েলি ৰিচেণ্টলি বহুত বাঢ়িছে। আৰু এইটো একচুৱেলি বন্ধ হ'লে ভাল হয়, মানে কাৰণ আমিও ধৰক সাধাৰণ এটা এফিডেভিটত যিটো ধৰক প্ৰাইচ ল'ব লগা হয়, ধৰক সেইটো দলিলখনেই যদি বহুত দামত কিনি দিওঁ, সেইটোতো দিগদাৰ হয় ন, সেইটোৱে। আৰু সাধাৰণ কাম এটাৰ কাৰণেও মানে সাধাৰণ মানুহ ভুক্তভোগী হৈ যায়, কাৰণ এখন দলিলে যদি 20 টকাৰ দলিল এটা 50 টকাত কিনিব লগা হয়, বাকী তাত লিখা আছে কিবা আছে, হয়নে? সেইটো কথা। কিদৰে একোখন দলিল প্ৰকৃত দামতকৈ 2-3 গুণ অধিক দামত বিক্ৰী কৰে একাংশ অসাধু ভেণ্ডৰে। ন্যায়ালয়ৰ চৌহদতেই বছৰ বছৰ ধৰি অবাধে চলি থকা এই বেহা ৰোধৰ ক্ষেত্ৰত নিৰুদ্বেগ প্ৰশাসন। কোষাগাৰ প্ৰাধিকাৰীৰ কাৰ্যালয়ৰ পৰা চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিক্ৰেতা এজনৰ হাতত দলিলখন পৰাৰ লগে লগেই
দলিলৰ দাম 4 গুণ পৰ্যন্ত বৃদ্ধি হয় কেনেকৈ? এজন চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিক্ৰেতাই 5ৰ পৰা 10 টকীয়া দলিলৰ বাবদ লাভ কৰে 12% কমিছন। 10 টকাতকৈ অধিক দামৰ দলিলত লাভ কৰে 10% কমিছন। কিন্তু তাৰ পাছতো দলিল কিনিবলৈ আপুনি মই ভৰিবলগীয়া হয় প্ৰকৃত দামতকৈ বহু বেছি ধন। সঁচাকৈয়ে ৰাজ্যত দলিলৰ নাটনি হৈছে নেকি? যদি হৈছে, কেনেকৈ পূৰাব পৰা যাব এই নাটনি? পবিত্ৰ ন্যায়ালয়ৰ চৌহদত বছৰ বছৰ ধৰি ক'লা বেহা চলাই অহা একাংশ অসাধু ভেণ্ডৰে কিয় ভয় নকৰে? কোনো পাচলি অথবা মাছৰ বজাৰৰ দৰে ন্যায়ালয়ৰ ভিতৰতে চলা দলিলৰ এই ক'লা বজাৰ চলি থাকিব দিব নেকি চৰকাৰ প্ৰশাসনে? আমি ND24-এ এই বৃহৎ ক'লা বজাৰখনৰ বিষয়ে সবিস্তাৰে প্ৰকাশ কৰিছিলোঁ পূৰ্বৰ প্ৰতিবেদনসমূহত। এতিয়া প্ৰশ্ন হ'ল, বছৰ বছৰ ধৰি অবাধে চলি থকা দলিলৰ এই ক'লা বজাৰখন সৃষ্টি হয় কেনেকৈ? কোনে ৰূপায়ণ কৰে মধ্যভোগীৰ চৰিত্ৰ? আৰু এই যিখন বজাৰ চলি আছে, এই বজাৰখন ৰোধ কৰাৰ ৰাস্তা কি, বা এই বজাৰখন বন্ধ কৰিব কোনে? কোভিডৰ টাইমত অফক'ৰ্ছ কিছুমান লজিষ্টিক্স প্ৰব্লেমত নাচিকৰ পৰা আনিব লাগে ষ্টেম্প পেপাৰবিলাক, সেই গতিকে হয়তো তেওঁলোকৰ প্ৰব্লেম হৈছিল। কিন্তু এইটো অকল বোলে কোভিডৰ টাইমতে নহয়, আমি অসমৰ ক্ষেত্ৰত দেখিছোঁ যে 20 টকা দলিলখন মানুহে কেতিয়াবা 100 টকাত কিনে, 100 টকা দলিলখন 200 টকাত কিনে। বেআইনীভাৱে যিটো ষ্টেম্প পেপাৰৰ যিটো ক'লা বজাৰ চলি আছে, এইটো বন্ধ কৰা দায়িত্বটো অসম চৰকাৰৰ। প্ৰথম কথা হ'ল যে অসম চৰকাৰে তেওঁলোকৰ যিটো মানে যোনে এইবিলাক ক্ৰয় কৰে, তেওঁলোকে যথেষ্ট সংখ্যক নন জুডিচিয়েল ষ্টেম্প পেপাৰে হওক বা জুডিচিয়েল ষ্টেম্পৰ হওক যথেষ্ট সংখ্যক মানে উপলব্ধি ৰাখিব লাগে। এইকাৰণে কাৰণ তাৰ পৰা এটা চৰকাৰ ৰাজহ হয়। আজি যদি ষ্টেম্প পেপাৰ যদি বিকাই নহয়, তেতিয়া চৰকাৰে ৰাজহটো ক'ৰ পৰা পাব? সেই গতিকে সেইটো যথেষ্ট পৰিমাণৰ ৰাখিব লাগে। আৰু দ্বিতীয় কথাটো হ'ল যে যিটো ই ফাইলিং বা যেনেকৈ যিটো ষ্টেম্প ডিউটিটো আপুনি অনলাইন পে'মেণ্ট কৰিব পৰা, তেনেকুৱা এটা ছিষ্টেম মানে ৰাখিব লাগে। আৰু মানে বহুতবিলাক যিবিলাক মানে ডকুমেণ্ট আছে, সেইবিলাকৰ ক্ষেত্ৰতো যাতে মানুহে অনলাইন পে'মেণ্ট কৰিব পাৰে, সেইটো সুবিধা যদি ৰাখে, তেতিয়া মই ভাবোঁ যে সৰ্বসাধাৰণ জনসাধাৰণৰ মানে লাভৱান হ'ব। আৰু এনেকুৱা ধৰণৰ ক'লা বজাৰ তেওঁলোকে, কাৰণ ইয়াতে ক'লা বজাৰত নগ'লেও হ'ব, কাৰণ মই কৈছোঁৱেই যে ইয়াতে ছাত্ৰই আজি যদি মেডিকেল কলেজত এখন এডমিশ্যন ল'বলৈ হয়, তেতিয়া এখন এফিডেভিট দিব লগা হয়। তেওঁ যদি 20 টকাৰ দলিলখনৰ লগত দৰদাম কৰিব লগা হয়, এইটো অতি দুৰ্ভাগ্যজনক কথা। আৰু এনেকুৱা আচলতে ন্যায়ালয় প্ৰেক্ষাগৃহৰ ভিতৰত আচলতে ওচৰতে হৈ থাকে কাৰণে কোনো এইটো আচলতে নজৰ দিয়া নাই। কিন্তু যদি পুলিচ প্ৰশাসনে ভাবে এইবিলাকক ট্ৰেপ কৰাটো মানে অতি সহজ। আৰু তেওঁলোকৰ বহুতবিলাক আপুনি ষ্টেম্প ভেণ্ডৰক দেখিব, তেওঁলোকে মানে কি হয়, আপুনি ষ্টেম্প পেপাৰ এখন বহুত দিনলৈ আপুনি আপোনাৰ হেৰিত ৰাখিব নোৱাৰে। কিন্তু কি হয়, আপুনি কেতিয়াবা পুৰণা ষ্টেম্প পেপাৰ এখন যদি কিনিবলৈ যায়, সেইখনতো দৰদাম হোৱা আমি দেখিছোঁ। তো এইবিলাক বস্তু মানে ওৱান্স এণ্ড ফৰ অল মানে এইটো সমাধান এটা চৰকাৰে এইটো কৰিব লাগে। কাৰণ নহ'লে সৰ্বসাধাৰণ লোক ইয়াত দীৰ্ঘদিন মানে এটা তেওঁলোকে মানে কম যিটো মানে জেনুইন পইচাতকৈ যথেষ্ট পইচাত কিনিবলগীয়া হৈছে। মানুহে কোনো ধৰণৰ ক'লা বজাৰক কোনো লোকে সমৰ্থন কৰিব নোৱাৰে, কোনো অধিবক্তাও নোৱাৰে, কোনো হাকিমো নোৱাৰে বা কোনো ৰেজিষ্ট্ৰেশ্যন অফিচও কৰিব নোৱাৰে। আৰু অসম চৰকাৰে এইটো তৎকালীনভাৱে এইকাৰণে কৰিব লাগে, কাৰণ অসমে যদি মানে যিমান ষ্টেম্প পেপাৰ থাকিব লাগে সিমান নাথাকিলে অসমৰ চৰকাৰে যথেষ্ট ৰাজহৰ লোকচান হৈ আছে। দলিলৰ এই অবাধ ক'লা বজাৰখন কেৱল যে গুৱাহাটী মহানগৰী বা কামৰূপ মহানগৰ জিলাতেই চলি আছে তেনে নহয়। ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই ক'লা বজাৰখন বছৰ বছৰ ধৰি চলি আছে। এই মুহূৰ্তত আপোনালোকক আমি লৈ যাব বিচাৰিছোঁ যোৰহাটলৈ। যোৰহাটত চলি থকা দলিলৰ ক'লা বজাৰখনৰ বিষয়ে সবিশেষ আগবঢ়াব আমাৰ সাংবাদিক ঋতুৰাজ বৰাই। দলিল ষ্টাম্প পেপাৰ, দলিলৰ প্ৰয়োজনীয়তা কিমান প্ৰত্যেকজন লোকে নিশ্চয়কৈ ভালদৰে উপলব্ধি কৰিব পাৰে। ন্যায়িক ব্যৱস্থাৰ প্ৰশাসনৰ যিকোনো কাম সম্পাদন কৰিবৰ বাবে দলিলৰ প্ৰয়োজনীয়তা অপৰিসীম। কিন্তু এই দলিলক লৈ এতিয়া সমগ্ৰ ৰাজ্যতে এক বৃহৎ চিণ্ডিকেট গঢ় লৈ উঠিছে। আৰু যোৰহাটতো যদি আপুনি এতিয়া এখন 20 টকীয়া দলিল কিনিবলৈ যায়, সেই 20 টকীয়া দলিলখনৰ বাবদ আপুনি দিব লাগিব 60 টকাৰ পৰা 80 টকা। সমান্তৰালভাৱে যদি আপুনি 100 টকীয়া এখন দলিল কিনিবলৈ যায়, সেই 100 টকীয়া দলিলখনতো দিব লাগিব আপুনি 180 টকাৰ পৰা প্ৰায় 250 টকালৈকে।
যাৰ বাবে আচলতে সাধাৰণ লোকৰ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। সাধাৰণ লোকে মাটি ক্ৰয় বিক্ৰয় ক্ষেত্ৰতে হওক বা যিকোনো ক্ষেত্ৰতে আচলতে দলিলৰ প্ৰয়োজনীয়তা অপৰিসীম। কিন্তু দলিলৰ ক্ষেত্ৰত আচলতে দলিলৰ নাটনিৰ সুযোগ লৈ, দলিলৰ নাটনিৰ অজুহাত লৈ যি বৃহৎ চক্ৰ গঢ়ি উঠিছে তাৰ বাবে কিন্তু যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। আমাৰ লগত জ্যেষ্ঠ অধিবক্তা আছে, সমান্তৰালভাৱে যোৰহাটৰ সচেতন নাগৰিক আছে। আমি তেওঁলোকৰ পৰা জানিম কি ক'ব আচলতে সমগ্ৰ বিষয়টোৰ ওপৰত। মই ধন্যবাদ জনাইছোঁ এই বিষয়টো বাছি লোৱাৰ বাবে। আমি দেখিছোঁ এতিয়া এডমিশ্যনৰ সময়, ছাত্ৰ ছাত্ৰীসকল আহিছে আদালতলৈ। প্ৰত্যেক দিনে আমি দেখোঁ আদালত চৌহদলৈ আহে, তেওঁলোকক দলিলৰ প্ৰয়োজন হয়। আৰু সেই কণ ছাত্ৰ ছাত্ৰীসকলে আমাক আহি কয়হি যে এখন 20 টকীয়া দলিলৰ বেছি পইচা বিচাৰিছে। আচলতে খুব দুৰ্ভাগ্যজনক এক প্ৰৱণতা গঢ়ি উঠিছে। আৰু আপোনালোকে গম পায় নতুন উদ্যমীসকল তেওঁলোকে কিবা এটা উদ্যোগ স্থাপন কৰিবলৈ, কিবা এটা ঋণ ল'বৰ বাবে যেতিয়া আগবাঢ়ে তেতিয়া বিভিন্ন শপতনামা দাখিল কৰিবলগীয়া হয়, এফিডেভিট বুলি আমি যাক কওঁ। তাৰ কাৰণে দলিল লাগে। কেৱল আদালতৰ কাম কাজেই নহয়, এনেধৰণৰ বহু আচলতে আমাৰ গোটেই প্ৰশাসনিক ব্যৱস্থাটোত দলিলটো অপৰিহাৰ্য অংগ। কিন্তু অসম চৰকাৰে কি হৈছিলে, যিখিনি দলিলৰ যোগাৰ দিবলগীয়া আছিলে লকডাউন বা তাৰ আগৰ পৰা এটা হেমাহি আছিলে, যাৰ বাবে সময়মতে দলিলবোৰ নাহিছিলে আৰু সদায় দলিলৰ এটা নাটনি আছিলে। তাৰ বাবে কৃত্ৰিমভাৱে দলিলৰ দাম বৃদ্ধি পোৱা এটা মানুহৰ মাজত এটা ধাৰণা গঢ় লৈ উঠিলে। ঠিক সেইদৰে চৰকাৰে আজিকালি দলিলৰ বিকল্প হিচাপে ষ্টাম্প, মানে এইটো ইলেক্ট্ৰনিক ষ্টাম্প পেপাৰ তেওঁলোকে নিজে প্ৰিণ্ট কৰি দিয়া ব্যৱস্থা আছে। তাৰ বাবেও দীঘলীয়া শাৰী পাতিব লাগে। তাতে কৰ্মচাৰী যি তৃতীয় পক্ষক এই দায়িত্ব দিছে তেওঁলোকে কম কৰ্মচাৰী হয়তো নিয়োগ কৰে বা বিভিন্ন কাৰণত কেতিয়াবা যিহেতু এইটো ইণ্টাৰনেটৰ লগত সংযোগ থাকিব লাগে, তাত কেতিয়াবা লিংক নাইকিয়া হয়, বিভিন্ন কাৰণে সেই ব্যৱস্থাটো খুব ফলপ্ৰসূ নহয়। সেইবাবে কি হয়, এচাম অসাধু চক্ৰই, আমি জানো সমাজৰ সৰ্বস্তৰত অসাধু চক্ৰ বিয়পি থাকে, কিন্তু তেওঁলোকে এই সুযোগ গ্ৰহণ কৰিছে। মই সেইবাবে আপোনালোকক জনাব বিচাৰোঁ, যিসকল যোৰহাটৰ ৰেজিষ্টাৰ্ড ষ্টেম্প ভেণ্ডৰ আছে, কেইবাজনো আছে, তেওঁলোকে প্ৰশাসনৰ নিয়ন্ত্ৰণত থাকে, তেওঁলোকে আচলতে পোনপটীয়াভাৱে এনেধৰণৰ বেয়া কামবোৰত লিপ্ত নহয়। তেখেতসকলৰ ওচৰলৈ যদি যায় তেতিয়া হয়তো সুফল পাব পাৰে। আৰু চৰকাৰী যিটো আমি ষ্টাম্প পোনপটীয়াভাৱে পাব্লিক ফেচিলিটেশ্যন চেণ্টাৰসমূহৰ যোগেদি দিয়ে, তালৈ যদি যোৱা হয় তেতিয়া এটা চৰকাৰী এটা কমিশ্যনৰ এটা অতিৰিক্ত মাচুল লয়, ধৰি লওক 20 টকীয়া দলিলৰ কাৰণে 10 টকা অতিৰিক্ত লয়। তেনেধৰণে যি প্ৰক্ৰিয়া তেওঁলোকে কৰিব পাৰে। কিন্তু খুব দুৰ্ভাগ্যজনক কথা আমি দেখিছোঁ, কণ ল'ৰা ছোৱালীবোৰ তেওঁলোকে এতিয়া জীৱনৰ সৎ পথেৰে আচলতে আগবাঢ়ি যোৱাটো আমাৰ কাম্য এখন দুৰ্নীতিমুক্ত সমাজ গঢ়িবৰ কাৰণে। তেওঁলোকক প্ৰথমেই যদি এটা এডমিশ্যন ল'বলৈ যোৱা কাৰণে প্ৰয়োজন হোৱা দলিলখনৰ কাৰণে যদি দুৰ্নীতিগ্ৰস্ত এটা ৰাস্তা আমি দেখুৱাই দিয়া হয়, সেইটো খুব দুৰ্ভাগ্যজনক কথা। বিশেষকৈ উদ্যমী যুৱক যুৱতীসকল, তেওঁলোকক যদি উদ্যোগৰ কাৰণে ঋণ বিচৰাৰ সময়তে যদি আমি এটা বেয়া পথৰ আমি আচলতে পৰিচয় কৰাই দিওঁ, এইটো খুব দুৰ্ভাগ্যজনক কথা। এই অশুভ পৰম্পৰা আমি অতি সোনকালে বন্ধ হোৱাটো বিচাৰোঁ আৰু চৰকাৰেও এটা দৃঢ় পদক্ষেপ বিচাৰোঁ। প্ৰথম কথা, দলিলখিনি সুলভ কৰি দিয়ক। পূৰা যেতিয়া এভেইলেবল হৈ যায় তেতিয়া এটা অপ্ৰয়োজনীয় ডিমাণ্ড নাথাকে, সেইটো আমি হোৱাটো বিচাৰোঁ। চৰকাৰ আহ্বান জনাইছে চৰকাৰে যাতে দলিলখিনি এভেইলেবল কৰি দিয়ে। সাধাৰণ এগৰাকী সচেতন নাগৰিক হিচাপে বা সাধাৰণ লোকসকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হয়। দলিলৰ প্ৰয়োজনীয়তা কিন্তু সকলোৱে উপলব্ধি কৰে, কিন্তু দলিলখন কিনিবলৈ যাওঁতে এনেধৰণে যোৰহাটতো কিন্তু যথেষ্ট টকা দিবলগীয়া হয়। চাওক, চিনেমা হলৰ টিকেট ব্লেক হোৱা আগতে শুনিছিলোঁ। এতিয়া যদি দলিলো ব্লেক হ'বলৈ হয়, তাতকৈ আৰু দুৰ্ভাগ্যজনক কথা কি থাকিব। আৰু যেতিয়া আমি আচলতে দলিল ক্ৰয় কৰিবলৈ যাওঁ, নিৰ্ধাৰণ মূল্যতকৈ যেতিয়া বেছি মূল্য দিব লাগে, চৰকাৰেতো নিৰ্ধাৰিত মূল্যটোহে পায়। আৰু তেওঁলোকে কৰোণা কালৰ অৱস্থাৰ কথা ক'ব পাৰে, কিন্তু কৰোণাৰ বহুত দিনৰ আগৰ পৰাই এই দলিলৰ কিন্তু নাটনি চলি আছে। আৰু চৰকাৰে এই ক্ষেত্ৰত আচলতে পদক্ষেপ গ্ৰহণ কৰিব লাগে, যাতে দলিলখিনি সুলভভাৱে মানুহে পায়। এভেইলেবিলিটিটো আচলতে মেইনটেইন কৰিব লাগে। যেতিয়া এভেইলেবিলিটি কম থাকিব, মানুহৰ মাজত যদি 10 টকীয়া বা তেনেকুৱা দলিলৰ অভাৱ বেছি হ'ব, তেতিয়াহ'লে তাৰ দামটো আচলতে অসাধু চক্ৰসকলে বেছিকৈ লৈ লয়। দলিলৰ নাটনিৰ অজুহাত লৈ পেলাই চক্ৰটো আচলতে গঢ় লৈ উঠে। আৰু এই ক্ষেত্ৰত আচলতে চৰকাৰে এটা তদন্ত কৰিব লাগে। আচলতে সঁচা অৰ্থত আমি এতিয়া ওপৰা-ওপৰিকৈ কৈছোঁ যে দলিলৰ উভৈনদী নাই বা ছাপ্লাই কম আছে, কিন্তু সঁচা অৰ্থত আচলতে সেইটো হৈছেনে নাই, সেই ক্ষেত্ৰত চৰকাৰে তথ্য পাতি গ্ৰহণ কৰি পেলাই চাওক। কাৰণ এনেকুৱা এটা বজাৰ ইয়াত গঢ়ি তুলিছে। আৰু দ্বিতীয় কথা হ'লে ষ্টাম্প পেপাৰৰ কাৰণে যেতিয়া কোৱা হয়, আজি আমাৰ ইয়ালৈ আপোনালোক আহক, আমাৰ যিসকল বৃদ্ধ মানুহ, তেওঁলোকে আচলতে এইবোৰ কথা একো বুজিয়ে নাপায়। তেওঁলোকে সেই দলিলখন বুলিয়ে ভাবে, ষ্টাম্প পেপাৰৰ কথা গম নাপায়। কিন্তু তেওঁলোকে খুচৰি মুচৰি গৈ পেলাই যেতিয়া তাত লাইন কৰিব, আৰু এই কৰোণাকালীন অৱস্থা আমি দেখিছোঁ তাত বৃহৎ লাইন, কোনো ক'ভিড প্ৰট'কল আচলতে সম্পূৰ্ণ ভংগ কৰি তাত আচলতে তেওঁলোকৰ বাধ্যত পৰিছে, তাত লাইন কৰিবলগীয়া হৈছে। আৰু তাৰপিছত তেওঁলোকে
কেতিয়াবা লিংক ফেইল হৈ পোৱাৰ কাৰণে দলিল নাপায় বা আজি দলিল নাপালে আকৌ পিছদিনাখনলৈ আকৌ আহিব লাগে, তেনেকুৱা এটা হাৰাশাস্তি এটা পৰিৱেশ যোৰহাটত আমি আচলতে চকুৰে দেখিবলৈ পাইছোঁ। আৰু এই ক্ষেত্ৰত চৰকাৰৰ আচলতে কৰণীয় আছে। মই ভাবোঁ যে চৰকাৰে এই ক্ষেত্ৰত দৃষ্টি আকৰ্ষণ কৰক আৰু এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰি আৰু ভেণ্ডৰসমূহৰ যাতে এতিয়া যদি কম ভেণ্ডৰ আছে তাতকৈ বেছি ভেণ্ডৰ লাইচেঞ্চ প্ৰদান কৰি হ'লেও দলিলৰ আচলতে যিটো এভেইলেবিলিটি এই এভেইলেবিলিটি যোৰহাটত হকেই হওক বা অন্য ৰাজ্যত জিলাসমূহতো দেখিছোঁ এইখিনি মেইনটেইন কৰক। এজন অধিবক্তা হিচাপে দলিলৰ ক্ষেত্ৰত ৰাইজে যথেষ্ট অসুবিধাৰ সন্মুখীন হয়, কি ক'ব? নিশ্চিতভাৱে এই বিষয়টো আচলতে উত্থাপন কৰাটো আমাৰ বাবে অতি দুখৰ বিষয়, এটা দুৰ্ভাগ্যজনক এটা বিষয়। আমি বহুদিনৰ পৰা আচলতে বিভিন্ন সংবাদ মাধ্যমত বা ছ'চিয়েল মিডিয়াত শুনি আহিছোঁ যে অত্যাধিক দামত দলিল ক্ৰয় কৰা হয়, দলিলৰ বহু ক্ষেত্ৰত আমি দলিলৰ নাটনি দেখা পাওঁ। আচলতে আমি অধিবক্তা হিচাপে কেতিয়াবা হয়তো দলিল নাপাওঁ, এনেকুৱা অৱস্থা আমাৰ সন্মুখীন হয়। আৰু আজি যিটো ক'ভিড পৰিস্থিতি, বহুত দুখীয়া মানুহ আহে, বিভিন্ন ধৰণৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহ আহে, আৰু যিসকলক আচলতে আমি অধিবক্তা হিচাপে কেতিয়াবা কিছুমান ক্ষেত্ৰত ফিজ নোলোৱাকৈ আমি কাম কৰি দিব লগা পৰিস্থিতিৰ সন্মুখীন হয়। তেনে ক্ষেত্ৰত তেনে এজন মানুহে এখন 20 টকা দলিল কেনেকৈ 30 টকাত কিনিব, 40 টকাত কিনিব, 50 টকা দলিলখন কেনেকৈ 60-70 টকাত বা 100 টকাত কিনিব। গতিকে এই বিষয়টোৰ প্ৰতি আচলতে সচেতন মহলে যথেষ্ট গুৰুত্ব দিব লাগে আৰু প্ৰশাসনে বিষয়টোৰ ওপৰত গুৰুত্ব দিব লাগে। চৰকাৰেও দলিলৰ এভেইলেবিলিটিৰ ওপৰত ব্যৱস্থা ল'ব লাগে। আৰু যিটো অপশক্তি আছে, দলিল অত্যাধিক দামত দলিল চক্ৰ আছে, এই চক্ৰটোক মই ভাবোঁ এটা নাকি লগাবৰ হ'ল আচলতে এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে। তেতিয়াহে হয়তো আমাৰ সমাজখন এটা সঠিক দিশত গতি কৰিব। ধন্যবাদ। দলিলৰ প্ৰয়োজনীয়তা মই প্ৰথমে কৈছোঁ যে দলিলৰ প্ৰয়োজনীয়তা সকলোৱে উপলব্ধি কৰে। আপুনি ন্যায় ব্যৱস্থাৰ প্ৰত্যেকটো প্ৰশাসনিক কামত দলিলৰ প্ৰয়োজনীয়তা অত্যাধিক। আৰু তেনে ক্ষেত্ৰত এখন দলিলৰ যদি দাম 20 টকীয়া দলিল এখনৰ দাম যদি 60 টকা বা 80 টকা হয়গৈ, বা 100 টকীয়া দলিল এখনৰ দাম যদি 180 টকা বা 250 টকা হয়গৈ, তেতিয়াহ'লে সাধাৰণ লোকে যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব। গতিকে যোৰহাটৰ অধিবক্তা বা সচেতন ৰাইজসকলে ইয়াকেই তেওঁলোকে চৰকাৰৰ প্ৰতি আহ্বান জনাইছে যাতে দলিল এভেইলেবল কৰি দিয়ক আৰু দলিলৰ যি এই বৃহৎ চক্ৰ, এই সমগ্ৰ বিষয়টোৰ ওপৰত যাতে গুৰুত্ব প্ৰদান কৰি এক বিহিত ব্যৱস্থা গ্ৰহণ কৰে। কি উজনি, কি নামনি, ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়াও এনেদৰে অবাধে চলি আছে দলিলৰ এখন বৃহৎ ক'লা বজাৰ। যোৰহাটৰ পিছত এইবাৰ আপোনালোকক আমি পোনে পোনে লৈ যাব বিচাৰিছোঁ বঙাইগাঁৱলৈ। বঙাইগাঁৱত চলি থকা দলিলৰ এই ক'লা বজাৰখনৰ সম্পৰ্কে আমাৰ বঙাইগাঁৱৰ সতীৰ্থ সাংবাদিক কুলেন্দ্ৰ শইকীয়াই আপোনালোকক জনাব সবিশেষ। হয়, দলিলৰ যিখন ক'লা বজাৰ আছে সেয়া সমগ্ৰ অসমৰ লগতে বঙাইগাঁৱতো ব্যতিক্ৰম নহয়। আৰু বঙাইগাঁৱতো দেখিবলৈ পোৱা গৈছে যে দলিলৰ যি মূল্য আছে সেই মূল্য নিৰ্ধাৰিত যি মূল্য আছে তাতকৈ বহুত বেছি। আমি বৰ্তমান বঙাইগাঁৱৰ ন্যায়ালয়ৰ সন্মুখত উপস্থিত আছোঁ আৰু ইয়াৰ ভিতৰত যিসমূহ দলিল বিক্ৰী কৰা ভেণ্ডৰ আছে সেইসমূহ ভেণ্ডৰত আমি জানিবলৈ যত্ন কৰিছিলোঁ। আৰু আচলতে আমি যেতিয়া ভিতৰত প্ৰৱেশ কৰিছিলোঁ তাৰপিছত যেতিয়া আমি দাম সুধিছিলোঁ, সেই দাম জানি পেলাই আচলতে আমি নিজে আচৰিত হৈছোঁ। সামগ্ৰিকভাৱে সমগ্ৰ অসমজুৰি যিসমূহ ব্লেক মাৰ্কেটিং আছে, ব্লেক মাৰ্কেট আছে দলিলৰ, সেয়া কিন্তু ইয়াতো বিৰাজমান। 50 টকীয়া দলিল ইয়াত 70 টকা লাগে ভেণ্ডৰসকলক, 100 টকীয়া দলিল 130 টকা লাগে। আৰু যদি বাহিৰত অনলাইনত ক্ৰয় কৰা যায় তেতিয়াহ'লে আৰু অধিক মূল্য পৰিশোধ কৰিব লাগে যিসমূহ লোকে দলিল ক্ৰয় কৰে। এগৰাকী আছে সচেতন নাগৰিক আছে মোৰ সৈতে, তেখেতৰ পৰা অকণমান জানিবলৈ যত্ন কৰোঁ। বাইদেউ, আমি দেখিছোঁ আপুনি ন্যায়ালয়ত আহিছে আৰু ইয়াত আমি ভিতৰত যেতিয়া আমি প্ৰৱেশ কৰিছিলোঁ দেখিছিলোঁ যে দলিলৰ যি মূল্য আছে, নিৰ্ধাৰিত মূল্য আছে, সেই মূল্যতকৈ বেছি মূল্য। 50 টকীয়া দলিল 70 টকা, 100 টকীয়া 130 টকীয়া বুলি কৈছে। আৰু বাকী ক'লা এটা নাটনিও ইয়াতে দেখিবলৈ পোৱা গৈছে। কি ক'ব সামগ্ৰিকভাৱে? ইয়াত যেতিয়াই আহোঁ, এতিয়া বৰ্তমান পৰিস্থিতি এনেকুৱা, আমাৰ বহুত ক্ষেত্ৰত দলিলৰ আৱশ্যক হৈ আছে, মোৰ দৰে আৰু বহুত আছে। আৰু আমাৰ এনেকুৱা ধৰণৰ টাৰ্গেট থাকে যে কামটো আমি আজিৰ ভিতৰত কৰিবই লাগে বুলি আমাক কৈ দিয়া হয়। যেতিয়াই আমি দলিল বিচাৰি ইয়াত আহোঁ, দলিল নাটনি বুলি কয়, দলিল নাই বুলি আমাক ঘূৰাই পঠায়। কিন্তু ঠিক আছে, তাক আমি ঘূৰাই পঠাওঁ বুলি ক'ব নোৱাৰোঁ, অলপ দূৰ গৈয়ে আমি পাই যাওঁ। ক'ত পাওঁ সেই বস্তুখিনি, ক'ত যায়? যদি আমি বাহিৰত পাওঁ, বেছি দামত দিয়ে, তেতিয়াহ'লে ক'ৰ পৰা আহে এইবিলাক? যদি ন্যায়ালয়ৰ পৰা আমি যদি ইয়াতেই ন্যায় বিচাৰি নাপাওঁ, এটা 70 টকা বস্তু 100 টকাত কিনিব লগা হয়। মানে আশা কৰা নাছিলোঁ যে ন্যায়ালয়ত এদিন দেখা পাম। বঙাইগাঁৱৰ নিচিনা ঠাইত, গুৱাহাটীত বহুত দিনৰ পৰা চলি আছে বুলি জানোৱে, আমি বহুত এই পৰিৱেশটো পাইছোঁ, কিন্তু ইয়াতো যে হ'ব মই ভবাই নাছিলোঁ। এতিয়া যদি সেই 130 টকাত যে মই পাম, সেই বস্তুটো আহিল ক'ৰ পৰা? সেই কুৱেশ্যনটো মই সুধিব খোজোঁ ইয়াতে যিসকল ন্যায়াধীশ আছে বা উচ্চ স্তৰৰ উচ্চ পৰ্যায়ৰ লোক আছে, তেওঁলোকক সুধিব খোজোঁ যে আহিল ক'ৰ পৰা যদি নাটনি হৈ আছে।
গতিকে দাম যথেষ্ট বেছি কয় 50 টকীয়া দলিল 70 টকা কয় 100 টকীয়া দলিল 130 টকীয়া কয় ন্যায়ালয়তে আচলতে অন্যায় হৈ আছে কি ক'ব বহুত বেছি অন্যায় হৈছে গতিকে এইটো ক্ষেত্ৰত চাব লগা আৰু অনলাইন ল'বলৈ অপশ্যন দিয়ে তাতেতো আৰু বেছি হৈ যায় দামটো গতিকে আমি 20 টকাৰ বস্তুটো 30 টকা 50 টকাত কিনি কেনে আমি কি কাম কৰিম তাৰ পিছৰ পৰ্যায়টো গতিকে ন্যায় বিচাৰোঁ আৰু ইয়াতে যদি আমি এনেকৈ ভুগিবলগীয়া হয় আমি আৰু কাক আশা কৰিম আচ্ছা প্ৰশাসন আছে চৰকাৰ আছে সকলোৱে দেখে সকলোৱে ন্যায়ালয়ত আহে সকলোৱে দেখিছে কিন্তু চকু মুদা কুলিৰ ভাওত কি আশা কৰিম তাকে তাতেই খেলি মেলিটো থকা যেন লাগে নিশ্চয় ইয়াত ক'ৰবাত কাৰণ বস্তুটো এভেইলেবল আছে যিহেতু মই 100 টকীয়া বস্তুটো 130 টকাত কিনি আছোঁ বস্তু এভেইলেবল আছে তেতিয়াহ'লে নাপাওঁ কিয় আমি 130 টকা দিয়াৰ লগে লগে মই যদি 5খন দলিল পাই যাওঁ তেতিয়াহ'লে আমি এইখন ন্যায়ালয়ত আহি কিয় নাপাওঁ গতিকে কিবা এটাতো আছে নিশ্চয় জড়িত হৈ আছে বহুত উচ্চ পৰ্যায়ৰ ব্যক্তি ইয়াতে গতিকে আশা কৰোঁ ভাল হওক কিন্তু ইমান দিনৰ পৰা এইটো চলি আহিছে এতিয়াতো অভ্যস্ত হৈ যোৱা যেন লাগিছে মানে আমি এতিয়া কি ভাবোঁ কি কৰোঁ আহোঁ আমি আগত পৰা এতিয়া আমি তাত নুসুধাই হৈ গ'লোঁ আমি য'ত পাই তাতেই যাওঁ তাৰ পৰাই লওঁ কাৰণ আমি জানো ইয়াত নাই বুলি কৈ দিয়ে কৈ দিয়ে উপায় নাই নিদিয়ে ইয়াতে নাই ষ্টকত নাই বুলি কৈ দিয়ে গতিকে আমি ডাইৰেক্ট তাত নোসোমাই য'ত পাই তাতে সোমাব বাধ্য হৈ গৈছোঁ ব্লেক মাৰ্কেটিং পুৰা আৰু পুৰা ব্লেক মাৰ্কেট নিচিনা লগা নাই সেইটোৱে নৰ্মেল হৈ গৈছে এতিয়া ইয়াতে কাৰণ ইয়াত নাথাকে কেতিয়াও নাপাওঁ আমি চৰকাৰৰ প্ৰতি আহ্বান কি থাকিব চৰকাৰৰ প্ৰতি আহ্বান থাকে তেওঁলোকে যাতে চকু দিয়ে বিভিন্ন পৰ্যায়ত দেখিছোঁ ভাল কাম কৰি আছে দ্বিতীয় অফিচতো মই গৈছিলোঁ তাতে এতিয়া বহুতখিনি ভাল পৰ্যায় এটা মই দেখি আহিলোঁ তাত পৰিৱেশটো অলপ ভাল লাগিছে মোৰ আজি গতিকে সেই পৰ্যায়ৰ যিটো কাম কাজ তেওঁলোকে কৰি আছে আশা কৰোঁ এই ক্ষেত্ৰতো যেন চকু দিয়ে সামগ্ৰিকভাৱে দেখিবলৈ পোৱা গৈছে যে গুৱাহাটীয়ে হওক যোৰহাট হওক অসমৰ বিভিন্ন প্ৰান্তত দলিলৰ যি কৃত্ৰিম নাটনি আছে দলিলৰ যি মূল্য আছে সেই মূল্য যথেষ্ট বেছি মই পুনৰ উল্লেখ কৰিছোঁ আমাৰ দৰ্শকসকলক যে 50 টকীয়া দলিল 70 টকাত ক্ৰয় কৰিব লগা হৈছে আৰু এগৰাকী লোক ইয়াত আহিছিল তেখেতৰ পৰা আমি জানিবলৈ যত্ন কৰিছোঁ তেখেতক কৈছে যে কৃত্ৰিম নাটনি এটা ভিতৰত দেখাই দিয়ে বাহিৰত বেছি দামত ক্ৰয় কৰিব লাগে এই ধৰণৰ কাৰবাৰ এটা চলি আছে আৰু ইয়াত সকলোৰে চকুত আছে সকলোৱে যেতিয়া ন্যায়াধীশ সোমায় তেখেতসকলেও দেখা পায় যেতিয়া ইয়াত আৰক্ষী বিষয়াসকল হয় আৰক্ষী বিষয়াসকল ন্যায়ালয়ত আহিব লাগে প্ৰতিদিনে আহে তেখেতসকলে দেখা পায় তেখেতসকলে নিজেই ক্ৰয় কৰে কিন্তু দলিলৰ যি কৃত্ৰিম নাটনি আছে সেই নাটনি আৰু দলিলৰ যিটো কলা বজাৰ আছে সেই বজাৰখন কিন্তু নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হৈছে সামগ্ৰিকভাৱে সকলোৱে ব্যৰ্থ হৈছে আৰু আমাৰ ফালৰ পৰা আৰু যিসমূহ লোক ইয়াত আহিছে বা যিসকলৰ ভাষ্য আমি জানিবলৈ যত্ন কৰিছোঁ তেখেতসকলেও চৰকাৰৰ প্ৰতি অনুৰোধ ৰাখিছে যে দলিলৰ যি কলা বজাৰ আছে সেয়া কলা বজাৰ বন্ধ হ'ব লাগে কাৰণ ন্যায়ালয়ৰ সন্মুখতে যেতিয়া ন্যায় নাপায় মানুহে তেতিয়াহ'লে বিভিন্ন ধৰণৰ প্ৰশ্ন কিন্তু উদয় হয় বঙাইগাঁৱৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে যে দলিলৰ যি কৃত্ৰিম নাটনিৰ সুযোগ লৈ কলা এখন বজাৰ গঢ়ি উঠিছে আৰু সেইখন বন্ধ কৰাৰ কিন্তু পোষকতা এতিয়া সকলোৱে কৰিছে কেৱল ব্ৰহ্মপুত্ৰ উপত্যকাই নহয় বৰাক উপত্যকাৰো প্ৰান্তে প্ৰান্তে গঢ় লৈ উঠিছে এনে এখন বৃহৎ ক'লা বজাৰ কৰিমগঞ্জত গঢ় লৈ উঠা দলিলৰ ক'লা বজাৰ সম্পৰ্কত সবিশেষ জনাব আমাৰ সতীৰ্থ সাংবাদিক ৰোহন মালাকাৰে মই কৰিমগঞ্জ কোৰ্টৰ ওচৰত আৰু কোৰ্টৰ ভিতৰতো কিছুমান জেগাত 20 টকীয়া যে ষ্টাম্প যেটো আছে 20 টকা দৰ ষ্টাম্পটো সেইটো আজিকালি 50 টকা 60 টকা কোনোবা 100 টকা মানে ৰাইজৰ পৰা লৈ আছে এতিয়া এই কৰোনা কালত কোভিডৰ সময়ত ৰাইজৰ ওচৰত পইচা নাই এই টাইমত এই ক্ৰাইচিছ চলি আছে তাৰ পিছতো 20 টকাৰ যি ষ্টাম্পটো সেইটো 50 টকা 100 টকা দি সেইটো কিনিব লাগিছে ৰাইজে সেইকাৰণে বিগত কয়েক দিনৰ কেইটা ঘটনা মোৰ ওচৰত আহিছে মোৰ ৰাইজে কৈ আছে মোৰ জিপিৰো আছে মানুহ মোৰ বেলেগ ৰাইজে গলা আছে মোৰ ওচৰত বহুতখিনি প্ৰুফ আছে যে 20 টকা ষ্টাম্পটো 50 টকা 100 টকা কৰি লৈ আছে কেতিয়াবা উকিলৰ পৰা লৈ আছে কেতিয়াবা দোকানৰ পৰা লৈ আছে কেতিয়াবা কোৰ্টৰ যিকোনো পাৰ্চৰ পৰা লৈ আছে 20 টকাৰ ষ্টাম্পটো 20 টকাৰ পৰা নালৈ 50-60 টকাৰ পৰা লৈ আছে সেইকাৰণে মই কৰিমগঞ্জৰ জিলা প্ৰশাসন আৰু মোৰ জিলাৰ ডিচি মহোদয়ক মই এইটো দৃষ্টি আকৰ্ষণ কৰি কৈ আছোঁ যে আপুনি এটা ষ্টেপ নিয়ক যে এই যি দাম আছে ষ্টাম্পটোৰ সেইটো লওক আৰু এতিয়া এই কোভিডৰ সময় যদি পাৰে গভৰ্ণমেণ্টৰ পৰা এই ষ্টাম্পটো ৰেটটো অলপ কমাওক এইটো ৰেটটো কমানোৰ আগৰ মানে না কমাই আৰু বঢ়াই দি দিছে আৰু ৰেটটো আছে 20 টকা লেখা কিন্তু 50 টকা লৈ আছে ৰাইজৰ ওচৰত সেইটো কেনেকুৱা চলি আছে এইটো এটা মানে হ্যাঁ ময়ো কিনিছিলোঁ মই বিগত দিন এটা মোৰ জিপিৰ কিছুমান মানুহ আহিছিল কাজিয়া লাগিছিল তাৰ ওচৰত আৰু এজনৰ ওপৰত মানে কেছটো কম্প্ৰমাইজ কৰাৰ কাৰণে ষ্টাম্প লাগিছিল সেই মই ষ্টাম্পটো লোৱাৰ কাৰণে গৈছিল এটা দোকানত সি কৈ আছে যে মোৰ আছে দোকানটো কোনফালে আছে এই কোৰ্টৰ ওচৰতে আছে কোৰ্টৰ যে মান এৰিয়া আছে এৰিয়াৰ ভিতৰত আছে
যে 20 টকাৰ যে ষ্টাম্পটো মই সুধিছিলোঁ 20 টকাৰ ষ্টাম্প আছে নেকি সি কৈ আছে হ্যাঁ আছে তবে এইটো 20 টকা নহয় 50 টকা হ'ব তো মই সুধিলোঁ এইটো কিয় বোলে লিমিটেড আছে সেইকাৰণে 20 টকাটো 50টো লৈছে তো আপুনি চাওক যেটো লাগিছে এটোতো পাবই ৰাইজে যদি 100টা লিমিট আছে 100টা ৰাখিছিল তেতিয়া 100টা আবার সকলো কমন ভাবে এটো নামিলে এটো 50 টাকা দিলে আপনার মিলে এটো কেনেকা হয় তেতিয়া হলে এটো মানে আপনার লিমিটৰ থাকি বেছিও মিলে যদি পইচাটো অলপ বেছি দে এটো কেনেকা হৈ আছে তাৰ কাৰণে মই ডিসি মহোদয়ক এটো কৈ আছো যে আপুনি এটো এটা স্টেপ নিয়ক আৰু ৰাইজৰ বালৰ কাৰণে কাম কৰক আৰু গভৰ্ণমেণ্টক মই কৈ আছো যে এইটোৰ কাৰণে আপুনি অলপ দৃষ্টি আকৰ্ষণ কৰক প্ৰিয় দৰ্শক আমি অনুষ্ঠানত আপোনালোকক দেখুওৱা এই কামৰূপ মহানগৰ জিলা যোৰহাট বা বঙাইগাঁও এইসমূহ জিলাত যিদৰে ব্লেক মাৰ্কেট চলি আছে দলিলৰ এয়া মাত্ৰ এটা উদাহৰণ এনে বহু জিলা আছে যি জিলাত এতিয়াও এই ধৰণৰ এখন বৃহৎ দলিলৰ কোলা বজাৰ চলি আছে আৰু আচৰিত ধৰণে চলি থকা এই বজাৰখনৰ যি সবিশেষ সেই সবিশেষ আমি এই অনুষ্ঠানৰ জৰিয়তে আপোনালোকৰ মাজলৈ লৈ আহিবলৈ চেষ্টা কৰিলোঁ দলিলৰ এই কোলা বজাৰখন কিন্তু ৰোধ কৰাৰ দায়িত্ব চৰকাৰ অথবা প্ৰশাসনৰ ৰাজ্যৰ এটা ৰাজহ বিভাগ আছে আৰু ৰাজহ বিভাগৰ আওতাতে এই দলিলৰ সমগ্ৰ কাম কাজসমূহ চলে যদি সঁচাকৈ ৰাজ্যত দলিলৰ অভাৱ হৈছে তেনেহলে এই অভাৱ পূৰণ কৰাত আগভাগ লওক ৰাজ্য চৰকাৰে নহলে নিতৌ এই দলিলৰ অভাৱৰ অজুহাত দেখুৱাই একাংশ দুষ্ট চক্ৰই দলিলৰ এই কোলা বজাৰখন কিন্তু চলাই গৈ থাকিব দলিলৰ এই কোলা বজাৰখন বন্ধ কৰাৰ ক্ষেত্ৰত কেৱল যে চৰকাৰ প্ৰশাসনে আগভাগ ল'ব লাগিব তেনেও নহয় সাধাৰণ নাগৰিক হিচাপে আমাৰো কিছু ইয়াত দায়িত্ব বা কৰ্তব্য আছে কিয়নো যেতিয়া এটা অন্যায় আমি দেখিবলৈ পাম সেই অন্যায়ৰ বিৰুদ্ধে মাত মতাটো আমাৰ এটা স্বভাৱলৈ আমি পৰিৱৰ্তন কৰিব লাগিব আৰু যিহেতু আমি দলিলৰ ক্ষেত্ৰত অত্যাধিক মূল্য ভৰি থাকিবলগীয়া হৈছে বা অত্যাধিক ধন দি থাকিবলগীয়া হৈছে গতিকে নিশ্চিতভাৱে এয়া এটা অন্যায় হৈ আছে গতিকে ইতিমধ্যে এই অনুষ্ঠানতে এগৰাকী অধিবক্তাই উল্লেখ কৰিছে ই দলিলৰ কথা যদি আমি অনলাইন যোগে প্ৰপত্ৰ পূৰণ বা ই দলিলৰ সহায়ত আমি আমাৰ কাম কাজসমূহ কৰোঁ তেনেহলে নিশ্চয়কৈ আমি এনেদৰে মধ্যভোগীয়ে যিসমূহ আমাৰ পৰা অত্যাধিক ধন লৈ আছে সেই ধন আমি হয়তো ভৰিব লগা নহ'ব আৰু এই যেটো ই দলিল বা ই দলিল ব্যৱহাৰেৰে আমি হয়তো যথেষ্ট পৰিমাণে এই যিখন কোলা বজাৰ সেই কোলা বজাৰখন ৰোধ কৰাৰ ক্ষেত্ৰতো আগভাগ গ্ৰহণ কৰিব পাৰিম গতিকে চৰকাৰৰ নিশ্চয়কৈ উদ্যোগ লাগিব আৰু সৰ্বসাধাৰণৰ ইয়াত নিশ্চয়কৈ সহযোগিতাৰ প্ৰয়োজন হ'ব গতিকে সন্মিলিত প্ৰচেষ্টা এটাত আমি আশা কৰিব পাৰোঁ যে এই যিখন দলিলৰ ৰাজ্যত কোলা বজাৰ চলি আছে আজি বছৰ ধৰি সেই কোলা বজাৰখন ৰোধ হ'ব আৰু এই আশাৰে আজিৰ অনুষ্ঠানৰ পৰা আমি বিদায় লৈছোঁ নমস্কাৰ চাই থাকিব ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত